ঢিঙৰ বেচামাৰীৰ হালমাৰাবৰী গাঁৱৰ তফাজ্জুল হক ওৰফে মইনাই উজ্জ্বলা আঁচনি নামত লুটিলে লাখ লাখ টকা। দৰিদ্ৰ লোকৰ নামত LPG সংযোগ কৰি অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ। এক গোপন খবৰৰ ভিত্তিত আহোমগাঁও আৰক্ষীয়ে হালমাৰাবৰী গাঁৱৰ তফাজ্জুল হক ওৰফে মইনাৰ বাসগৃহত অভিযান চলাই অবৈধভাৱে মজুত ৰখা গেছ চিলিণ্ডাৰ জব্দ কৰাৰ লগতে হালমাৰাবৰী চাৰিআলিত থকা দোকান গৃহ সিল কৰে। হালমাৰাবৰী গাঁৱৰ তফাজ্জুল হক ওৰফে মইনাই উজ্জ্বলা আঁচনিৰ নামত লুটিলে লাখ লাখ টকা। দৰিদ্ৰ লোকৰ নামত LPG সংযোগ কৰি অবৈধভাৱে বিক্ৰী কৰাৰ অভিযোগ মইনাৰ বিৰুদ্ধে। তফাজ্জুল হকৰ লগতে গেছ এজেন্সিৰ একাংশ দালাল চক্ৰই জড়িত হৈ অসৎ পন্থাৰে দৰিদ্ৰ লোকসকলক বঞ্চিত কৰি গোপনে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰ বিক্ৰী কৰি আহিছে। নগাঁও জিলা প্ৰশাসনে এইজন তফাজ্জুল হকৰ বিৰুদ্ধে তদন্ত কৰিলে শ শ লোকক ৰামঠগন দি LPG সংযোগ কৰাৰ সকলো তথ্য পোহৰলৈ আহিব। মইনাৰ মানে বেচামাৰী শালমাৰাবৰী গাঁও বেচামাৰী শালমাৰাবৰী গাঁও মানে আমাৰ গেছকেইটা যে মইনা আনিছিলে, মইনা আনি পেলাই গেছকেইটা সি বেছি দিছে। মই যদি কিবা কবৰ খোজো গালি মাৰি থাকে। এতিয়াতো মইনাৰ দোকানত কালি প্ৰশাসনে চিল মাৰিছে, কালিতো পুলিচ আহিছিলে ইয়াত। কালি শুনিছোঁ যে পুলিচ আহিছে, পুলিচ আহি পেলাই সি গ্ৰেপ্তাৰ কৰিছে আৰু মানে দোকান কানি কি আছিলে বোলে লৈ গৈছে, এনেকৈ আমি শুনিছোঁ। মানে আমি যোৱা নাই ইয়াত। গেছ টেংকিবিলাক চেঞ্জ কৰি লৈ গৈছে। আচ্ছা, আপোনাৰ গেছ যে সি লৈ আহিছে, আপোনাৰ কেনেকৈ জানিছে যে লৈ আহিছে সি? মই বলকত গৈছিলোঁ। আপোনাৰ কাগজখিনি ক'ত দিছিলে? বলকত দিছিলোঁ, আগতে মইনা তাত দিছিলোঁ, পিছতে মানে সি আনি পেলাই গেছকেইটা বেছি দিছে, আমাক দিয়া নাই। দোকানখনত মানে পুলিচে গ্ৰেড কৰিছে, তেতিয়া মানে সিটো পলাতক হৈ আছে। তেতিয়া মানে আমি সিহঁতৰ কাছত আপত্তি জনাইছোঁ, মানে আমাৰ চিলিণ্ডাৰকেইটা ঘূৰাই দিব লাগে। অবৈধভাৱে মানে সি মানে আমাৰ ওচৰৰ পৰা মানে অবৈধভাৱে সি নিছে আমাৰ চিলিণ্ডাৰকেইটা। আৰু মোৰ ৱাইফ গৈছে যোৱাত এই ধুপগুৰিৰ পৰা তেওঁলোকে ভিতৰত সোমাই কথা কৰি চব কৰি মোৰ যিখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ চিলো এটা মাৰি দিছে। মাৰি দি যিকেইজন মানে সেয়া কোম্পানীৰ হৰ্তাকৰ্তা আছিলে, মানে এজেণ্টৰ হৰ্তাকৰ্তা আছিলে, তেওঁলোকে কৈছে আপোনালোকৰ এই টেংকিবিলাক আপোনালোকে নিব নালাগে, আপোনালোকৰ এজেণ্টে তফাজ্জুল হুছেইন মইনা লৈ যাব। ভাবিছোঁ মইনা মোৰ ভতি যাম, মোৰ ঘৰৰ ওচৰত ঘৰ লৈ যাব, তাত কি আপত্তি হ'ব পাৰে। গুচি আহিল। অহাৰ পিছত চিলিণ্ডাৰটো তাৰ ঘৰত, বাকী ইনষ্টলমেণ্টখিনি ধৰি লওক এই ষ্টভ আৰু কানেকশ্যন এইবিলাক মোৰ ঘৰত। ইজনে ল'ৰা গৈছে দিয়া নাই, মোৰ ৱাইফ গৈছে দিয়া নাই, মই গৈছোঁ কৈছে টকা 1500 লাগিব। কিয় 1500 লাগিব? চৰকাৰী বস্তু হয়, স্কিমৰ বস্তু হয়। তেতিয়া কৈছে নাই, স্কিম হ'লে কি টকা নহ'লে নহ'ব, কিমান লাগিব? বোলে 1500। বোলে 1500 কিয়? তোমালোকে চাহ পানীৰ কাৰণে যদি 2-400 লোৱা, নহ'লে এইটোতো বেয়া কথা হয়। গম পাইছে মানে কোনে লৈছে চিলিণ্ডাৰ? মইনা লৈ আহিছে। কি নাম আপোনাৰ? আপোনাৰ ঘৰ? এই শালমাৰাবৰী।